শ্বিলঙলৈ বুলি এয়া ওলাই আহি আছোঁ আৰু আজিৰ ভিডিঅ'টোত আপোনালোকক মই শ্বিলঙত গৈ কি কৰিলোঁ কি নকৰিলোঁ সকলোখিনি দেখুৱাম, গতিকে চাই থাকিব। নমস্কাৰ দৰ্শকসকল, মই মামনে আকৌ এবাৰ মোৰ ইউটিউব চেনেল আৰু ফেচবুক পেজলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজি 24 ডিচেম্বৰ। চ' আমি গোটেইকেইটা ওলাই আহিছোঁ শ্বিলঙলৈ যাওঁ বুলি। বহুত বছৰেই হ'ল শ্বিলং যোৱা নাই, মানে আমি যোৱা হোৱা নাই, সঞ্জীৱটো গৈ থাকে বাৰু, কিন্তু সেই যাওঁকৈ কিবা কিবি অসুবিধা হৈ থাকে। কাইলৈ খ্ৰীষ্টমাছ, গতিকে শ্বিলঙৰতো সঞ্জীৱৰ গোটেই মানে চাইল্ডহুড ফ্ৰেণ্ডবোৰ আছে, মাতি আছে, সেইকাৰণে আগে পিছেও মানে খ্ৰীষ্টমাছত যোৱা নাই, এনেই গ'লেও মানে খ্ৰীষ্টমাছত ফাৰ্ষ্ট টাইম যাম আৰু শ্বিলঙত। ত' ভাবিলোঁ আৰু ভিডিঅ' এটা আৰম্ভ কৰি দিওঁ, আপোনালোককো দেখুৱাম শ্বিলঙত খ্ৰীষ্টমাছ কেনেধৰণে উদযাপন কৰে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব, গতিকে শেষলৈকে চাই থাকিব। মূৰৰ বিষ হৈ আছে, মাতটোতো গম পাইছে চাগে, চৰ্দি লাগিছে, ঠাণ্ডাটো বেছি পৰিছে ন কালিৰ পৰা অকণমান গুৱাহাটীত, গতিকে ঠাণ্ডা আৰু শ্বিলঙততো আৰু বেছি ঠাণ্ডা হ'ব, পূৰা মানে কি হ'ব নাজানো আৰু, সেইকাৰণে মানে মূৰটো বিষৰ কাৰণে সঞ্জীৱক এটা টেবলেট আনিব দিছোঁ। এতিয়া খানাপাৰা পালোহি আৰু যাম আৰু, গতিকে আৰু আগত বা ফাৰ্মাচী পাওঁ নে নাপাওঁ, সেইকাৰণে মানে মূৰৰ বিষৰ টেবলেট এটা কিনি লৈ লওঁ আৰু, বেছিকৈ বিষালে খাই দিম। চকু ফুলি গৈছে দেখিছে, একদম চৰ্দি লাগি কিবা অৱস্থা নাই আৰু এয়া আমি ওলাই আহিছোঁ আৰু খানাপাৰাৰ পৰা এয়া যোৰাবাট পালোহি। চ' আপোনালোককো দেখুৱাম, ৰাস্তাৰো কিছু ভিডিঅ' দেখুৱাম আৰু, ভাল লাগে প্ৰাকৃতিক সৌন্দৰ্যবোৰ, সেইকাৰণে ভাবিছোঁ যিসকলে প্ৰাকৃতিক সৌন্দৰ্য চাই ভাল পায় সেইসকলে ভাল পাব। আৰু জানেই আপোনালোকে এয়া পাহাৰীয়াৰ সৌন্দৰ্যটো খুবেই ধুনীয়া হয়, গতিকে সেইকাৰণে অলপমান প্ৰাকৃতিক দৃশ্যও মোবাইলৰ কেমেৰাতে বন্দী কৰিছোঁ আপোনালোকক দেখুৱাম বুলি। এয়া পাহাৰীয়া একা বেকা ৰাস্তাৰে গৈ ভাল লাগে। চ' এতিয়ালৈকে বাৰু ঠাণ্ডাৰ ভাৱটো অহা নাই, অলপ পাছত চাগে ঠাণ্ডাৰ ভাৱটো লাগিব আৰু এয়া চাওকচোন, দেখিছে আজি খ্ৰীষ্টমাছ ইভ হ'ব, যিহেতু ৰাতিলৈ এতিয়াৰ পৰা এয়া চেলিব্ৰেশ্যন আৰম্ভ কৰিছে, মানুহবোৰ এনেকৈ আহি আছে প্ৰচেশ্যন কৰি কৰি, সকলো ইমান মানে ফূৰ্তি কৰি আহি আছে দেখিছে, গাড়ী লাইন কৰি সকলো ফেমিলি লৈ আহি আছে একেলগে, আৰু আমিও মাত দি আহি আছোঁ আৰু এতিয়াৰ পৰা এয়া আৰম্ভ হৈ গৈছে দেখিছে, গতিকে ৰাতিলৈতো আৰু বহুত বেছি ফূৰ্তি হ'ব। আৰু 24ৰ গধূলিৰ পৰা আৰম্ভ হৈ যায় আৰু গোটেই ৰাতি তেওঁলোকে ফূৰ্তি চূৰ্তি কৰে, আৰু তাৰ পাছতে তেওঁলোকে খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰে। সেয়া চ' আপোনালোককো দেখুৱামগৈ মই তাত গৈ, শ্বিলং পোৱাৰ পাছত আমিও যিহেতু ওলাই আহিম চাবৰ কাৰণে খ্ৰীষ্টমাছ ইভ চেলিব্ৰেশ্যনত, গতিকে তেতিয়া ভিডিঅ' কৰি আপোনালোককো দেখুৱাম, আপোনালোকে নিশ্চয় ভাল পাব, গতিকে ভিডিঅ'বোৰ চাই থাকিব। আৰু যদি আপোনালোকে মোৰ চেনেলত কোনোবা নতুনকৈ আহিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, তেতিয়া আপোনালোকে মোৰ ভিডিঅ'বোৰ পাই থাকিব। আৰু এয়া এচাতি বৰষুণ পালোঁ ৰাস্তাত আহি থাকোঁতেই, গমেই পাইছে এনেকুৱাই, এই বৰষুণ এই ৰ'দ দি থাকে, আৰু বেলিৰ লুকা ভাকু ডাৱৰৰ মাজত। চ' ভালেই লাগে এনেকুৱা পৰিৱেশটো বাৰু। আৰু এতিয়া যিহেতু ভোক লাগিছে, গতিকে কিবা খাই লওঁগৈ। আহি থাকোঁতে আমি 1:30টাত ঘৰৰ পৰা ওলাই আহিলোঁ, কিন্তু ভোকো লাগিছে, সেইকাৰণে এয়া বেছি হেভি নহয়, চলে ভটোৰে অৰ্ডাৰ কৰিলোঁ, তাকে খাই লওঁ গোটেইকেইটাই, খাই আকৌ গৈ থাকিম আৰু লাহে লাহে। আৰু খাই বৈ ধুনীয়াকৈ ফ্ৰেছ হৈ ল'লোঁ, আৰু লৈ এতিয়া এয়া আকৌ আহি আছোঁ। আপোনালোকে যদি মোৰ ইনষ্টাগ্ৰাম বা ফেচবুকত চোৱা নাই বা মোক ফ'ল' কৰা নাই, তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মই লিংক দি দিম, আপোনালোকে এবাৰ মোৰ পেজখন ভিজিট কৰিব আৰু ফ'ল' কৰি দিব, আৰু ইনষ্টাগ্ৰাম আইডিটো চেক কৰিব প্লিজ। আৰু এয়া পালোহি বৰাপানী, এতিয়া ইয়াতে অকণমান সময় নামিম আৰু ফটো চটো উঠিব লাগিব যিহেতু। এয়া ৰখি আহি এতিয়া পালোহি বৰাপানী লেক। চ' ইয়াতে ভাবিছোঁ দুখনমান ফটো উঠোঁ। হা
ফটো দুখন মানে উঠো অকণ ভিডিঅ' কৰোঁ আপোনালোকক দেখুৱাম আৰু লাহে লাহে আহি আছোঁ আৰু মোৰো কৈছোঁৱে গাটো ভাল নহয় মাতটো শুনিছেই মাতটো একদম অৱস্থা নাই মাতৰ আৰু আহিম বুলি ভাবিলোঁ যেতিয়া আহিলোঁ আৰু সিহঁতে পিছত দুইজনী আহি আছে লাহে লাহে আৰু এই প্ৰাকৃতিক সৌন্দৰ্যটো চাওকচোন সূৰ্যাস্তৰ একদম হেঙুলীয়া পোহৰ আহিছে আৰু সকলোবোৰ এনেকৈ এনজয় কৰি আছে এয়া দেখিছে আকৌ ইমানখিনি দূৰ পিছুৱাই যাব মন নগ'ল আৰু যিহেতু আমি পাৰ হৈ আহি গাড়ী আগত ৰাখিছোঁ সেইকাৰণে এয়া আৰু আজি যিহেতু ছানডে 24 ডিচেম্বৰ গতিকে পূৰা ভিৰ ইয়াতে পূৰা পিকনিক পাৰ্টি চলি আছিলে সেয়ে মানুহবোৰ যাবলৈ ধৰিছে আৰু আমি গৈ থাকোঁ আৰু আমাৰতো ৰাতিহে একচুৱেলি ঘৰৰ পৰা ওলাওঁতে আমাৰ 1:30 বাজিছে আমি দেৰিকৈ আহিছোঁ ৰাতি থাকিম কাৰণে আৰু আজি খ্ৰীষ্টমাছ ইভ চাম আমিও শ্বিলঙত আপোনালোককো দেখুৱাম চাই থাকিব শেষলৈকে আৰু ভাল পালে লাইক শ্বেয়াৰ কৰিব কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্লিজ চাই থাকিব আৰু এয়া লাহে লাহে শ্বিলঙৰ চিটিৰ ওচৰ পাইছোঁহি আৰু আন্ধাৰেই হৈছে দেখিছে আপোনালোকে যদি ফেচবুকত চাই আছে তেতিয়াহ'লে প্লিজ মোৰ ইউটিউব চেনেল মামনছ থটছ এণ্ড হবিজ এবাৰ ভিজিট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এয়া ফাইনেলি আহি পাইছোঁহি কিন্তু লাহে লাহে ট্ৰেফিক জাম আৰম্ভ হ'বলৈ ধৰিছে এয়া চাওক দেখিছে যিহেতু কৈছোঁৱেই খ্ৰীষ্টমাছ ইভ ইয়াত মানে খ্ৰীষ্টমাছ ইভৰ দিনাহে বেছি হয় ভিৰ সকলো ওলাই আহে গতিকে একেবাৰে বহুত বেছি ট্ৰেফিক জাম আৰু এয়া চাওক ডেক'ৰেশ্যন লাইটৰ কি ধুনীয়াকৈ সজাইছে আমি যিহেতু যিখন হোটেলত থাকিম হোটেল য়ালানা সেইখন হৈছে লাইমুখৰা চ' আমি চাৰ্চ আৰু ডন বস্কোৰ সন্মুখে ৰাস্তাটোৱে যাম গতিকে ভিৰটোতো পামেই এয়া চাওক চাৰ্চৰ কিমান দূৰৰ পৰা গাড়ী পাৰ্কিং দেখিছে চাৰ্চৰ ওচৰলৈ যাবৰ কাৰণে ইয়াতে পাৰ্কিং কৰিছে মানুহবিলাকে আৰু সকলোবোৰ চাৰ্চত আহিছে ডন বস্কোত আহিছে যিহেতু ইয়াতেই খুব ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আৰু দেখিছে আপোনালোকে মই এতিয়া আপোনালোকক গাড়ীৰ পৰাই এনেকৈ দেখাই গৈ আছোঁ আৰু হোটেল পাই ফ্ৰেছ হৈ লৈ পুনৰ এয়া চাবলৈ আহিম তেতিয়া আপোনালোকক মই ভালকৈ দেখুৱাম কেনেধৰণে সজাইছে তাৰ ভিতৰত বা হেৰিত এয়া চাৰ্চ চাওক ইয়াৰ পৰা গাড়ীৰ পৰা আপোনালোকক দেখুৱাই দিছোঁ কিমান ধুনীয়াকৈ সজাইছে দেখিছে পিছত আহি ভালকৈ আপোনালোকক দেখুৱাম নিশ্চয় ভাল পাব আৰু ইয়াতে ক'ত কেনেকৈ যাওঁ কি ঠাইলৈ যাওঁ কেনেকুৱা ধৰণৰ উদযাপন হৈছে সকলোখিনি দেখুৱাম গতিকে আপোনালোকে চাই থাকিব ভিডিঅ'বোৰ আৰু আজিৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এয়া আমি ডন বস্কোৰ মুখেৰে পাৰ হৈ যাম গৈ পেলাই অকণমান দূৰ গৈয়ে হোটেলখন আছে একেবাৰে ওচৰতে বেছি দূৰ নহয় এয়া চাওক কেনেকৈ গাড়ীৰ ভিৰ দেখিছে সকলোবোৰ ওলাই আহে আৰু আবেলি হোৱাৰ লগে লগে ওলাই আহে সকলোৱে খ্ৰীষ্টমাছ চেলিব্ৰেশ্যন কৰিবৰ কাৰণে ভিডিঅ'টো আপলোড কৰা হয়তো দেৰি হ'ব পাৰে কিন্তু আপলোড কৰিম গতিকে চাই থাকিব আপোনালোকে আমাৰো হোটেল পাবৰ হৈ গৈছেহি আৰু এয়া ফাইনেলি পালোহি এইখনেই হোটেল য়ালানা আমি ইয়াতে থাকিম এই হোটেলখন সঞ্জীৱৰ একেবাৰে চাইল্ডহুড ফ্ৰেণ্ড ৱানছা লালু তেওঁলোকৰ হয় আৰু ইয়াতে আমি এতিয়া যাম ওপৰত আৰু বাকী হোটেলখনো আপোনালোকক দেখুৱাম কেনেকুৱা কোনোবা আহিলে থাকিব পাৰিব এয়া হোটেলখন মই বাহিৰৰ পৰা দেখাইছোঁ এতিয়া ভিতৰলৈ যাম আৰু আমি খুব ভাল আৰু একেবাৰে মানে মেইন টাউনতে গতিকে অসুবিধা নাই আৰু এইটোৱে হৈছে আমাৰ ৰুমটো এয়া ফেমিলি ৰুম দিছে আমাক আৰু এতিয়া ফ্ৰেছ হৈ লওঁ লৈ পেলাই আমি তেওঁলোকৰ ঘৰলৈ যাম তেওঁলোকৰ ঘৰটো হোটেলৰ পিছফালে যিহেতু এতিয়া তালৈ যাম এইটো ভিডিঅ' ইমানতে শেষ কৰিলোঁ আৰু বাকীখিনি পিছৰ ভিডিঅ'বিলাকত আপোনালোকক দেখুৱাই থাকিম শেষলৈকে চালে তাৰ বাবে বহুত বহুত ধন্যবাদ